অসম, এইখন অসম আমাৰ মহাপুৰুষসকল অথবা আমাৰ পূৰ্বপুৰুষসকলে সোণৰ অসম, ভাতৃত্ববোধৰ অসম বনাই থৈ গৈছিল। সেই ভাতৃত্ববোধৰ অসমখন আহি আহি আজি এনে এখন অসমত পৰিণত হ'ল যে য'ত অকল বিশৃংখলতা, য'ত জাতি ধৰ্ম বৰ্ণ লৈ হিংসাত্মক ভাৱ। কিয় এইটো মোৰ মতে অকল ৰাজনৈতিক দলৰ কাৰণে, ৰাজনৈতিক নেতাৰ কাৰণে। কাৰণ তেওঁলোকৰ কাৰণে আমি হিন্দু, মুছলিম, ৰাভা, মিচিং, বড়ো, গাৰো আমি ভাতৃত্ববোধৰ মন লৈ থাকিব বিচাৰোঁ। কিন্তু কিছুমান ৰাজনৈতিক দলৰ কাৰণে, কিছুমান ৰাজনৈতিক নেতাৰ কাৰণে আমি নিজে ডিষ্টেঞ্চ হৈ আছোঁ। কাৰণ জাতি ধৰ্ম বৰ্ণ মানে বিশেষকৈ হিন্দু মুছলিম কৈ আমাক বিশেষকৈ মুছলিম বা হিন্দুৰ মাজত এটা ডিষ্টেঞ্চ বাঢ়িবলৈ ধৰিছে। ইয়াৰ কাৰণটো হ'ল ৰাজনৈতিক দলৰ কাৰণে আমি ডিষ্টেঞ্চ হৈ আছোঁ। অসমত খুব সোনকালে আৰু এটা আইন বা আৰু এটা ডিষ্টেঞ্চ কৰিব পৰা আৰু এটা বিশৃংখল বজোৱাৰ নতুন পদ্ধতি অসম চৰকাৰে লৈ আছে। সেইটো হ'ল অসমৰ যিবোৰ সমষ্টি আছে সেইবোৰ সমষ্টি নতুনকৈ বনাব, অথচ সমষ্টিৰ মেপখন চেঞ্জ কৰি দিব। আৰু সেই কেইখন সমষ্টিত য'ত মুছলিম মানুহৰ মেজৰিটি আছে, যেনেকুৱা ধৰক বিলাসীপাৰা পূব পশ্চিম, তাতে লিড কৰে মুছলিম মানুহে, কাৰণ মুছলিম মানুহৰ মেজৰিটি বেছি। তাতে কি কৰিব, সমষ্টিৰ যিখন মেপ আছে সেইখন চেঞ্জ কৰি দিব। চেঞ্জ কৰি যাতে মুছলিম মানুহে যাতে যিকোনো এটা সমষ্টিত লিড কৰিব পাৰে আৰু এখন যাতে হিন্দুৱে লিড কৰিব পাৰে। এনেকুৱা কমচে কম 6টাৰ পৰা 7টা সমষ্টি চেঞ্জ কৰি দিব যাতে মুছলিম মানুহে লিড কৰিব নোৱাৰে। এইটো তাৰ মানে কি, অসম চৰকাৰ মানে কি আমাৰ গাৰ্জিয়ান। সেই অসম চৰকাৰ বা আমাৰ গাৰ্জিয়ানে যদি জাতি ধৰ্ম ভেদ লৈ ইমান ভাবে বা ইমান সকলো সময়তে হিন্দু মুছলিমৰ মাজত এটা ডিষ্টেঞ্চ কৰিবলৈ চেষ্টা কৰে, তো আমাৰ নিচিনা সাধাৰণ মানুহে কি কৰিব? আমি ঠিক এই কাৰণে ৰাজনৈতিক দল হওক বা প্ৰেজেণ্ট গভৰ্ণমেণ্টে হওক, এইসকলৰ কাৰণে আমি ডিষ্টেঞ্চ হৈ আছে। বা তেওঁলোকে সকলো সময়ত ভাবে যে মানে হিন্দু মুছলিম কৰি আমি ভোট ক্ৰয় কৰিম, আমাৰ ভোট বেংকটো যাতে ঠিক থাকে। কিন্তু মই ভাবোঁ যে আপোনালোকে কাম কৰক, যাতে কামৰ ফলত আমি ভোট প্ৰদান কৰিম। যি গভৰ্ণমেণ্টে বা যিখন ৰাজনৈতিক দলে ভাল কাম কৰিব তাকে ভোট প্ৰদান কৰিব অসমৰ ৰাইজে। কাৰণ আমি 100 বছৰ পিছত নহয়, আমি এতিয়া এডুকেটেড। অসমখন আগুৱাই গৈ আছে। এতিয়া আমি ভাল বুজি শুনি আমি ভোট প্ৰদান কৰিব পৰা হৈছোঁ। তো এতিয়াও কিয় সেই জাতি ধৰ্ম বৰ্ণ জাতি আৰু বিশেষকৈ জাতিৰ মাজত বিশেষকৈ ভাবে সেইটো হ'ল হিন্দু আৰু মুছলিম যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ মানে অকল মাথো মুছলিম ভোট যাতে তেওঁলোকে পায় সেই চিন্তা। কেনেকৈ হিন্দুৰ লগত আৰু মুছলিমৰ লগত বা হিন্দুৰ লগত বড়ো, গাৰো, মিচিং, ৰাভা সকলোৰ লগত যাতে এটা ডিষ্টেঞ্চ থাকে। আমি বা আমাৰ নিচিনা সাধাৰণ মানুহে যাতে মুছলিম যিটো ৰাজনৈতিক দল আছে তাক যাতে ভোট প্ৰদান কৰোঁ, সেই চেষ্টাটো। কিন্তু কোনো এটা ৰাজনৈতিক দলৰ এইটো চিন্তা নাই যে আমি ভালকে কাম কৰিম বা আমি যদি প্ৰেজেণ্ট চৰকাৰে কোনো কাম ভুল কৰি আছে তাক আমি সমৰ্থন নকৰি বিপক্ষে কম, যাতে আমি আমাৰ সফল বা আমি আমাৰ সফল কাম কৰাৰ ফলত যাতে আমি ভোট পাওঁ, তেনেকুৱা চিষ্টেম নাই। অকল মাথো হিন্দু মুছলিম কিয়? আৰু এইবাৰ মোৰ আটাইতকৈ বেছি বেয়া লাগিছে এইকাৰণে যে চৰকাৰেও গভৰ্ণমেণ্টৰো সেই একে অৱস্থা।